আজি আমাৰ প্ৰথমটো প্ৰশ্ন হৈছে, সংগীত নাটক একাডেমীয়ে কিমানটা শাস্ত্ৰীয় নৃত্যক আনুষ্ঠানিকভাৱে স্বীকৃতি দিছে? শুদ্ধটো হৈছে 8টা। ভাৰতনাট্যমৰ উৎপত্তি কোন ৰাজ্যত হৈছিল? শুদ্ধটো হৈছে তামিলনাডু। সাজ-সজ্জা আৰু সাজ-পোছাকৰ বাবে জনাজাত কথককলীৰ উৎপত্তি কোনখন ৰাজ্যত হৈছিল? ৰাইট এনচাৰ কেৰেলা। কুচিপুড়ি নামৰ এক ধ্ৰুপদী নৃত্যৰ উৎপত্তি কোনখন ৰাজ্যত হৈছিল? শুদ্ধটো হৈছে অন্ধ্ৰপ্ৰদেশ। ওড়িশী শাস্ত্ৰীয় নৃত্যৰ উৎপত্তি কোনখন ৰাজ্যত হৈছিল? শুদ্ধটো হৈছে উৰিষ্যা। মোহিনীঅট্টমৰ উৎপত্তি কোনখন ৰাজ্যত হৈছিল? ৰাইট এনচাৰ কেৰেলা। পিছৰটো প্ৰশ্ন, শাস্ত্ৰীয় নৃত্যৰ ৰূপ সত্ৰীয়া কোনখন ৰাজ্যৰ সৈতে জড়িত? শুদ্ধটো হৈছে অসম। সত্ৰীয়া নৃত্য কোনজন বৈষ্ণৱ সাধু সংস্কাৰকৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল? শুদ্ধটো হৈছে শ্ৰীমন্ত শংকৰদেৱ। সংগীত নাটক একাডেমীয়ে কোন বছৰত সত্ৰীয়াক আনুষ্ঠানিকভাৱে শাস্ত্ৰীয় নৃত্যৰ ৰূপ হিচাপে স্বীকৃতি দিছিল? শুদ্ধটো হৈছে 2000 চনত। ঘুমাৰ নামৰ এক জনপ্ৰিয় লোকনৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত? শুদ্ধটো হৈছে ৰাজস্থান। নৱৰাত্ৰিৰ সময়ত পৰিৱেশন কৰা লোকনৃত্য গৰবা কোনখন ৰাজ্যৰ সৈতে জড়িত? শুদ্ধটো হৈছে গুজৰাট। নেক্সট কুৱেশ্যন, শস্য চপোৱা উদযাপনৰ সৈতে জড়িত এক উদ্যমী লোকনৃত্য ভাংৰাৰ উৎপত্তি কোনখন ৰাজ্যত হৈছিল? শুদ্ধটো হৈছে পাঞ্জাৱ। লাৱনী লোকনৃত্য কোনখন ৰাজ্যৰ সৈতে জড়িত? শুদ্ধটো হৈছে মহাৰাষ্ট্ৰ। বাগৰুম্বা এক ৰঙীন লোকনৃত্য কোনটো অসম সম্প্ৰদায়ৰ এক পৰম্পৰাগত নৃত্য? শুদ্ধটো হৈছে বড়ো। আলি আই লৃগাং বসন্ত উৎসৱ আৰু ইয়াৰ লগত জড়িত নৃত্য কোনটো অসম সম্প্ৰদায়ৰ অন্তৰ্গত? শুদ্ধটো হৈছে মিচিং। শস্য চপোৱাৰ এক প্ৰধান উৎসৱ প্ৰধানকৈ ক'ত উদযাপন কৰা হয়? শুদ্ধটো হৈছে তামিলনাডু। ভাৰতীয় কোনখন ৰাজ্যৰ মূল উৎসৱ ওনাম? ৰাইট এনচাৰ কেৰেলা। বৈশাখী কোনখন ভাৰতীয় ৰাজ্যৰ মুখ্য উৎসৱ? শুদ্ধটো হৈছে পাঞ্জাৱ। লোহৰী প্ৰধানকৈ ভাৰতৰ কোনখন ৰাজ্যত উদযাপন কৰা হয়? ৰাইট এনচাৰ পাঞ্জাৱ। ৱাংগালা কোনটো জনজাতীয় সম্প্ৰদায়ৰ বিখ্যাত শস্য চপোৱাৰ পিছত উদযাপন কৰা উৎসৱ? শুদ্ধটো হৈছে গাৰো। বসন্তকালীন নৱবৰ্ষ উৎসৱ বৈশাগু কোনটো অসম সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা হয়? শুদ্ধটো হৈছে বড়ো। ৰংকাৰ কোনটো অসম সম্প্ৰদায়ৰ এক গুৰুত্বপূৰ্ণ সামূহিক উৎসৱ? ৰাইট এনচাৰ ৰাভা। মেডাম মেফি হৈছে অসমৰ কোনটো সম্প্ৰদায়ৰ দ্বাৰা উদযাপন কৰা এক উৎসৱ? শুদ্ধটো হৈছে আহোম। পিছৰটো প্ৰশ্ন, অসমৰ কোনখন জিলাত প্ৰতি বছৰে পৰম্পৰাগত বিনিময় মেলা অনুষ্ঠিত কৰা হয়? শুদ্ধটো হৈছে মৰিগাঁও। পৰম্পৰাগতভাৱে কোনটো অসম সম্প্ৰদায়ৰ দ্বাৰা জোনবিল মেলা আয়োজন কৰা হয়? শুদ্ধটো হৈছে তিৱা। কামাখ্যা মন্দিৰ গুৱাহাটী কোনটো পাহাৰত অৱস্থিত? শুদ্ধটো হৈছে নীলাচল হিল। ভাৰতৰ সৰ্বোচ্চ অসামৰিক বঁটা কি? শুদ্ধটো হৈছে ভাৰত ৰত্ন। ভাৰত ৰত্ন কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল?
ৰাইট এনচাৰ 1954 ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক বঁটা কোনটো শুদ্ধটো হৈছে পদ্ম বিভূষণ নেক্সট কুৱেশ্যন ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা কোনটো শুদ্ধটো হৈছে পদ্মশ্ৰী ভাৰতত যুদ্ধকালীন সময়ত প্ৰদান কৰা সৰ্বোচ্চ সাহসিকতা বঁটা কোনটো শুদ্ধটো হৈছে পৰমবীৰ চক্ৰ ভাৰতত শান্তিকালীন সাহসিকতাৰ বাবে প্ৰদান কৰা সৰ্বোচ্চ সাহসিকতা বঁটা কোনটো শুদ্ধটো হৈছে অশোক চক্ৰ নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় কোন আছিল ৰাইট এনচাৰ ৰবীন্দ্ৰনাথ টেগোৰ পিছৰটো প্ৰশ্ন ৰবীন্দ্ৰনাথ ঠাকুৰে 1913 চনত কোনটো শাখাত নোবেল বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে লিটাৰেচাৰ চি.ভি. ৰামানে কোন বছৰত পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে 1930 চনত কোনজন ভাৰতীয় অৰ্থনৈতিকবিদে 1998 চনত অৰ্থনৈতিক বিজ্ঞানত নোবেল বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে অমৰ্ত্য সেন কোন বছৰত মাদাৰ টেৰেছাক শান্তি নোবেল বঁটা প্ৰদান কৰা হৈছিল ৰাইট এনচাৰ 1979 ভাৰতীয় শিশু অধিকাৰ কৰ্মী কৈলাশ সত্যৰ্থীয়ে কোন বছৰত শান্তি নোবেল বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে 2014 চনত ভাৰতীয় মূলৰ বিজ্ঞানী হৰগোবিন্দ খুৰানাই কোন ক্ষেত্ৰত নোবেল বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে মেডিচিন ভাৰতত প্ৰদান কৰা সৰ্বোচ্চ সাহিত্য বঁটা কি শুদ্ধটো হৈছে জ্ঞানপীঠ এৱাৰ্ড সাহিত্য একাডেমী বঁটা নিম্নলিখিত কোনটো ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা হয় শুদ্ধটো হৈছে লিটাৰেচাৰ কোনটো ৰাষ্ট্ৰীয় বঁটা চলচ্চিত্ৰ জীৱনজোৰা কৃতিত্বৰ বাবে ভাৰতৰ সৰ্বোচ্চ সন্মান হিচাপে গণ্য কৰা হয় দাদাচাহেব ফাল্কে এৱাৰ্ড দাদাচাহেব ফাল্কে বঁটা কোন বছৰত প্ৰতিষ্ঠা কৰা হৈছিল শুদ্ধটো হৈছে 1969 চনত অসমীয়া গায়ক তথা চলচ্চিত্ৰ নিৰ্মাতা ভূপেন হাজৰিকাক কোন বছৰত মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা হৈছিল শুদ্ধটো হৈছে 2019 চনত কোন বছৰত ভূপেন হাজৰিকাই দাদাচাহেব ফাল্কে বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে 1992 কোনটো ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে অৰ্জুন বঁটা প্ৰদান কৰা হয় ৰাইট এনচাৰ স্পৰ্টছ কোন বছৰ ৰাজীৱ গান্ধীৰ খেল ৰত্ন বঁটাৰ নাম সলনি কৰি মেজৰ ধ্যানচান্দ খেল ৰত্ন বঁটা ৰখা হৈছিল শুদ্ধটো হৈছে 2021 অৰুন্ধতী ৰয়ৰ কোনখন উপন্যাসৰ বাবে বুকাৰ বঁটা লাভ কৰিছিল শুদ্ধটো হৈছে দি গড অফ স্মল থিংছ গল্ডেন গ্ল'ব বঁটা কোনটো ক্ষেত্ৰত উৎকৃষ্টতাৰ বাবে প্ৰদান কৰা হয় শুদ্ধটো হৈছে ফিল্ম এণ্ড টেলিভিছন আজি আমাৰ ভিডিঅ'ৰ শেষৰটো প্ৰশ্ন হৈছে ফিল্ডছ মেডেল কোনটো ক্ষেত্ৰত নোবেল বঁটাৰ সমতুল্য বুলি গণ্য কৰা হয় শুদ্ধটো হৈছে মেথামেটিক্স